নমস্কাৰ। আজি কৌশিকী অমাৱস্যাৰ দিনটোত আপোনালোকলৈ মই সামান্যতম কেইটামান টিপছ আগবঢ়াই দিছোঁ। যদি আপোনালোকৰ এই টিপছকেইটাৰ বা প্ৰয়োজন হয় আপোনালোকে কৰিব আজিৰ দিনটোত বা সন্ধিয়া সময়ত কৰিব, সাঁজ লগা টাইমত আপোনালোকৰ ভাল ফলাফল পাব। মই প্ৰথমে আপোনালোকক জনাওঁ যে আপোনালোকে লজ্জাৱতী গছ প্ৰায় মানুহে চিনি পায় বা সকলোৱে চিনি পায়। সেই লজ্জাৱতী গছৰ মূল এডোখৰ আপুনি দিনতে যোগাৰ কৰক। যোগাৰ কৰি ভালদৰে ধুই পখালি আপুনি লওক। তাৰ পাছত আপুনি বগা চন্দনৰ সম্পূৰ্ণ ভালদৰে প্ৰলেপ দিব। ভালদৰে প্ৰলেপ দিয়াৰ পাছত আপুনি অকণমান হালধীয়া কাপোৰ যোগাৰ কৰিব। হালধীয়া কাপোৰকণ যোগাৰ কৰি আপুনি সেই লজ্জাৱতী গছৰ মূলডোখৰ হালধীয়া কাপোৰত বান্ধক। বান্ধি সন্ধিয়া সময়ত আপুনি নিজৰ লগতো ৰাখিব পাৰিব বা আপুনি আপোনাৰ দেহত ডিঙিতে হওক, হাততে হওক বা কঁকালতে হওক আপুনি ধাৰণ কৰিব। ভাল ফলাফল পাব, বিশেষকৈ আপোনাৰ আকৰ্ষণৰ ক্ষেত্ৰত। 2 নম্বৰতে হ'ল আজি আপুনি ৰাতি এগছ ডাঙৰ চাকি দক্ষিণ দিশত জ্বলাই ৰাখিব। আৰু চাকি গছৰ পৰা ওলোৱা ধোঁৱাটো অৰ্থাৎ ছাইটো ধৰি ৰাখিবৰ বাবে বেলেগ এগছ চাকি আপুনি যোগাৰ কৰিব। ইয়াৰ বাবে আপুনি এটা কাম কৰিব, সেই চাকি গছৰ জ্বলি থকা চাকি গছৰ ওপৰত প্ৰায় ধৰক এবেগেটমান ওপৰত আপুনি এগছ চাকিৰে আপুনি ঢাকি দিয়াৰ আগতে যাতে ধোঁৱাটো ধৰি ৰাখিব পাৰে আপুনি ঢাকনাৰ আগতে দি ৰাখিব। আৰু ৰাতিপুৱা সেই চাকি গছৰ ছাইটো আপুনি বেলেগ এটা পাত্ৰত আপুনি তাৰ পৰা চুচি আপুনি গোটাই ল'ব। গোটাই লৈ আপুনি সামান্যতম গৰুৰ ঘিউ লগত তাক মিলাই আপুনি এটা বটলত ভৰাই ৰাখিব। আৰু আপুনি প্ৰতিদিনাই সেই ছাইটো আপুনি তিলক হিচাপে বা নহ'লে দেহৰ কোনোবা জেগাত আপুনি যিকোনো স্থানত আপুনি সামান্যতম লগাই আপুনি যিকোনো কৰ্মত আগবাঢ়িব, ভাল ফলাফল পাব। 3 নম্বৰতে হ'ল আপুনি এটা পানী নথকা নাৰিকল ল'ব। আৰু সেই নাৰিকলটোত এটা সামান্যতম আপুনি ফুটা কৰিব। সামান্যতম মানে অকণমান আপোনাৰ ধৰক এই গজালৰ আকাৰে আপুনি এটা ফুটা কৰিব। আৰু সেই ফুটাটোত আপুনি চেনি ভৰাই দিব। সম্পূৰ্ণ যাতে চাব যে সেই ফুটাটোত চেনি সম্পূৰ্ণ ভৰি যায়। তাৰ পাছত আপুনি আনে নেদেখাকৈ সম্পূৰ্ণ গুপ্তভাৱে ঘৰৰ পৰা অকণমান বাহিৰত আপুনি মাটিত পুতি দিব। চাব যাতে আন কোনো মানুহে নেদেখে আপোনাৰ বাহিৰে। এই কাম আপুনি ৰাতি কৰিব। আপুনি চাব যিকোনো দুখ দুৰ্দশা আপোনাৰ লাহে লাহে দূৰ হ'ব। এই টিপছকেইটা আপুনি আজি ৰাতিৰ ভিতৰত কৰিব পৰা টিপছে মই আগবঢ়াইছোঁ। এই টিপছকেইটা আপোনালোকে আজি দিনটো আৰু ৰাতিটোৰ ভিতৰত কৰক। আৰু ফলাফল যদি পায় মোক কমেণ্টত জনাব আৰু প্ৰয়োজন হ'লে কৰি চাওক। ধন্যবাদ।